সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। সত চাহেব। ছাৰ, কি নাম আপোনাৰ? হয়, মোৰ নাম অজয় ভাৰতী। অজয়, আপুনি ক'ৰ পৰা আহিছে? মই গুৰিহাৰী, ৰায়পুৰ, ছত্তীশগড়ৰ। অজয়, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ
14/10/2019 লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই ভগৱান শংকৰ মোৰ ইষ্ট দেৱতা আছিল। তেওঁৰ পূজা পাঠ কৰিছিলোঁ, নৱৰাত্ৰিৰ ব্ৰত ৰাখিছিলোঁ, 9 দিন লঘোণে আছিলোঁ। ঘৰত লাড্ডু গোপালো আছিল, মই তেওঁৰো পূজা পাঠ কৰিছিলোঁ। মানে মই ক'ব বিচাৰোঁ যে ভনী মাতৃসকলে যেনেকুৱা ভক্তি কৰিছিল, ময়ো তেনেকুৱাই ভক্তি কৰিছিলোঁ। 15 দিনত একাদশী উপবাসো খাটিছিলোঁ। কিন্তু ভকতদেৱ, মই একো লাভ নাপালোঁ। আটাইতকৈ ডাঙৰ আচৰিত কথা এইটোৱে যে মই ভক্তি শাস্ত্ৰৰ একেবাৰে বিপৰীতে কৰি আছিলোঁ, যি কাৰণে মই নিচাটো বহুত মাতাল হৈছিলোঁ। ভগতদেৱ, আজিৰ পৰা প্ৰায় 10 বছৰ আগতে মোৰ দেউতাৰ মৃত্যু হ'ল। তাৰপিছত মই বহুত নিচাত থাকিব ধৰিলোঁ। ইমান নিচা কৰিছিলোঁ ভগতদেৱ যে মোৰ মা আৰু মোৰ ভনীয়ে মোক ঘাটিৰ পৰা উঠাই আনিছিল, যি মদৰ ঘাটি থাকে। মই য'ত ডিউটি কৰিছিলোঁ ভগতদেৱ, তাৰে মোৰ বন্ধু মিত্ৰসকলেও মোক ঘৰলৈ লৈ আহিছিল। মই নিচাত ইমান লিপ্ত হৈছিলোঁ ভগতদেৱ। তথাপিও মই পূজা কৰিছিলোঁ যাতে মই ক'ৰবাত শান্তি পাওঁ, মই মুক্তি পাওঁ, কিন্তু এনেকুৱা একোৱেই নহ'ল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, এনেকুৱা হ'ল যে মোৰ সৰু ভনীজনীৰ স্বামী, মোৰ জোঁৱাই, তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিছিলে। তেওঁ মোক ফোন কৰি ক'লে যে মই জ্ঞানগংগা কিতাপ আৰু জিনে কি ৰাহ, এই 2খন কিতাপ অৰ্ডাৰ দিছোঁ। মোৰ ঘৰ যিহেতু বহুত দূৰত, সেইবাবে ভগতদেৱ, তেওঁ মোৰ ঘৰলৈ সেই অৰ্ডাৰ পঠিয়াই দিছিল। এজন সন্তোষ নামৰ ভগতদেৱ আছে, যিজনে সেই কিতাপখন আনিলে। মই ভগতদেৱ কিতাপটো নপঢ়োৱে, সেইবাবে থৈ দিলোঁ। মই আৰু এটা কথা ক'ব পাহৰিছিলোঁ যে যিবোৰ দেৱী দেৱতাৰ মই পূজা পাঠ কৰিছিলোঁ, মই শুনিছিলোঁ যে গুৰু ধৰাটো প্ৰয়োজনীয়, গুৰু অবিহনে মুক্তি নাপায়। সেইবাবে মই গুৰু বিচাৰিলোঁ, যে কোন এনেকুৱা গুৰু আছে যিয়ে মোক সঁচা জ্ঞান দিব পাৰিব, সঁচা ভক্তি দিয়াব পাৰে আৰু মোক এই পৃথিৱী লোকৰ পৰা মুক্তি দিয়াব পাৰে। গতিকে এজন বন্ধু আছিলে মোৰ, যিয়ে মোক উপদেশ দিলে ৰাধাস্বামী পন্থলৈ যাবলৈ। ছাৰ, মই 5 বছৰলৈকে ৰাধাস্বামী পন্থৰ সৈতে জড়িত হৈ থাকিলোঁ, লংগৰ সেৱাও কৰিছিলোঁ আৰু তেওঁ কোৱা ভক্তি সাধনাও কৰিছিলোঁ। ৰাতি 3 বজাত মই উঠি তেওঁৰ ভক্তি কৰিছিলোঁ, সাধনা কৰিছিলোঁ, তথাপিও মই কোনো লাভ নাপালোঁ ভগতদেৱ। এনেকুৱা হ'ল ভগতদেৱ যে এদিন পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে ভিতৰৰ পৰা প্ৰেৰণা কৰিলে যে মই জ্ঞানগংগা কিতাপ সেইখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ ভগতদেৱ। যেতিয়াই মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ, তাত 4-5খন পেজ পঢ়িছিলোঁহে মাত্ৰ। তাত এটা বাণী লিখা আছিল যে মদিৰা পিবে গৰ্বা পানী আৰু 70 জনম কুত্তে কে জানি। ছাৰ, মই অন্তৰৰ পৰা কঁপি উঠিলোঁ যে যিয়ে নিচা কৰে সিয়ে 70 জনম কুকুৰৰ পাব। এইটো পঢ়াৰ পিছত ছাৰ, কোনেও নিচা নকৰিব। দ্বিতীয়টো মই এইটো গম পালোঁ ভগতদেৱ যে 3 দেৱকে যো কৰতে ভক্তি উনকি কদে না হোৱে মুক্তি। যি দেৱী দেৱতাৰ মই পূজা পাঠ কৰিছিলোঁ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দুৰ্গা, গণেশ, এওঁলোকো নাগবান, এওঁলোকৰো জন্ম মৃত্যু হয়। ছাৰ, এওঁলোকৰো আয়ুস সুনিশ্চিত কৰি থৈছে বিধাতাই। যিহেতু এওঁলোকৰে জন্ম মৃত্যু হয়, তেতিয়াহ'লে মোক কেনেকৈ মুক্তি দিয়াব? তাৰপিছত ভগতদেৱ, মই জ্ঞানগংগা কিতাপখন পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে জ্ঞানটো ঠিকেই দিছে, মইতো ৰাধাস্বামী পন্থতহে আছিলোঁ ভগতদেৱ। গতিকে এদিন এনেকুৱা হ'ল যে মোৰ যিজন জোঁৱাই আৰু মোৰ ভনী, সিহঁতে মোতকৈ আগতে পৰমাত্মা মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে জড়িত হৈছিল। তেওঁলোক শৰণলৈ আহিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ। গতিকে হঠাৎ হিসাৰলৈ যাবলৈ মোৰ ঘৰত সিদ্ধান্ত লোৱা হ'ল আৰু মোকো তেওঁলোকৰ লগত যাবলৈ কোৱা হ'ল।
কিন্তু মই অজ্ঞানী আছিলোঁ। নিজৰ অজ্ঞানতাৰ বাবে বাধা দি থাকিলোঁ যে নহয়, মই যিহেতু ৰাধাস্বামী পন্থত আছোঁ, মই নাযাওঁ। তাৰ পিছদিনা ট্ৰেইন আছিলে ভগতদেৱ ৰিজাৰ্ভেশ্যন। সেইদিনা ৰাতি 9 বজাত মোৰ তেওঁক ফোন কৰিলোঁ। ভাবিলোঁ ঠিক আছে বাৰু, শেষৰবাৰ মই যাম যিহেতু ইমান কৈ আছা। কিন্তু ছুটি পোৱা নাই। কিন্তু মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজে নিজৰ শৰণত লোৱাৰ বাবেই চাগে তেওঁ এনেকুৱা দয়া কৰিলে মোৰ ওপৰত, এই দাসৰ ওপৰত, যে মই এটা লাষ্ট ফোন কৰাৰ পিছত মোৰ ছুটিৰ আবেদন মঞ্জুৰ কৰা হ'ল আৰু মই এসপ্তাহৰ বাবে ছুটি পালোঁ। মই তালৈ গ'লোঁ, হিছাৰৰ বিভানী আশ্ৰমলৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ। যেতিয়াই মই আশ্ৰমৰ দুৱাৰখনেৰে সোমাই গ'লোঁ, ভগতদেৱ তাৰে ভিতৰৰ দৃশ্য দেখি যে তাত যিমানবোৰ ভনী আছিল, মাতৃ আছিল, ভাতৃ আছিল, তেওঁলোকৰ ব্যৱহাৰ, যে ছাত চাহেব ইয়াত বহক, তাৰে আদৰ আৰু সন্মান, ভক্তি সাধনা দেখি ভগতদেৱ মই অন্তৰৰ পৰা ইমান উৎফুল্লিত হ'লোঁ। ৰাতি ভাণ্ডাৰা লৈ মই যেতিয়াই শুলোঁ, ভগতদেৱ ৰাতিপুৱা উঠিয়েই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ভগতদেৱ, মই লাভৰ কথা আপোনাক ক'ব নোৱাৰোঁ। ইমান লাভ দিছে মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজে। পোনপ্ৰথমে লাভ মই এইটো পালোঁ, মই আধ্যাত্মিক লাভ পালোঁ। দ্বিতীয়টো লাভ ভগতদেৱ মই এইটো পালোঁ যে মই বহুত নিচাত আছিলোঁ, যাৰ বাবে মোৰ ঘৰৰ মানুহ বহুত চিন্তাত আছিল। মোৰ ঘৰৰ মানুহ আৰু চুবুৰীয়াই এনেকৈ কৈছিল যে এই নিচা মই কেতিয়াও এৰিবই নোৱাৰিম। কিন্তু মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত, তেওঁৰ ভক্তিবিধি কৰাৰ পিছত ভগতদেৱ মই নিচা কৰা দূৰৰ কথা, যদি কোনোবাই মোৰ সন্মুখত নিচা কৰি থাকে মই তেওঁকো মানা কৰোঁ যে নিচা কৰাটো বহুত বেয়া কথা। দ্বিতীয়টো লাভ মই এইটো পালোঁ ভগতদেৱ, যে নিচা কৰাৰ বাবে মই পইচা গোটাব পৰা নাছিলোঁ ভগতদেৱ। মই পইচা নষ্ট কৰি পেলাইছিলোঁ আৰু আমি 15 বছৰ ধৰি ৰেণ্টত আছিলোঁ ভগতদেৱ। মালিকৰ দয়া ইমান হ'ল যে মোৰ পইচা গোট খাবলৈ আৰম্ভ কৰিলে। আজিৰ সময়ত মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই নিজৰ ঘৰ, মালিকৰ দয়াত 40 লাখ টকাৰে নিজৰ ঘৰ বনালোঁ ভগতদেৱ। আন এটা লাভ এইটো হ'ল ছাৰ, যে মোৰ মাৰ কেঞ্চাৰ হৈছিলে, তেওঁৰ স্তনত কেঞ্চাৰ হৈছিল। আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ ভগতদেৱ, মই হস্পিটেল লাইনত কাম কৰোঁ। মই এজন ৱাৰ্ড বয়। 4 বছৰ মই কেঞ্চাৰ ৱাৰ্ডতো ডিউটি কৰিছিলোঁ। মই জানো ভগতদেৱ, এজন কেঞ্চাৰৰ ৰোগীক কি ধৰণে ট্ৰিট কৰা হয়, আৰু 2 ধৰণে ট্ৰিট কৰা হয় ভগতদেৱ। এটাটো কেম'থেৰাপি, আনটো ৰেডিঅ'থেৰাপি। এই 2টা থেৰাপিৰ পৰা ৰোগীৰ স্থিতি ইমান বেয়া হৈ যায় যে মই ভয় খাইছিলোঁ ভগতদেৱ। মোৰ মাৰ কেঞ্চাৰ হোৱা বুলি কোৱাত ডক্টৰে কৈছিলে যে অপাৰেশ্যন কৰাব লাগিব। তেতিয়া মই সুধিলোঁ যে অপাৰেশ্যন কৰালে কি হ'ব? তেতিয়া তেওঁলোকে ক'লে যে অপাৰেশ্যন কৰালে হয়তো বাচিবও পাৰে। কিন্তু যেতিয়া আমি পৰীক্ষা কৰালোঁ ভগতদেৱ, ডক্টৰে একেবাৰে মানা কৰি দিলে যে মাৰ যিহেতু বয়স বেছি হৈছে, সেইবাবে অপাৰেশ্যন নকৰায়। এনেকৈয়ে তেওঁ গোটেই জীৱনটো মোৰ মায়ে ঔষধ খাব লাগিব বুলি ক'লে। ভগতদেৱ, যিহেতু মই হস্পিটেল লাইনত আছোঁ, গতিকে মই জানো মাৰ কেঞ্চাৰ 3rd ষ্টেজত আছিলে আৰু ডক্টৰেও কৈ দিছিলে যে অপাৰেশ্যন নকৰোঁ বুলি। তেওঁলোকে ক'লে যে অপাৰেশ্যন নকৰাও, তোমালোকে যিমান দিন পাৰা মাক ঘৰত ৰাখিব পাৰা, যিমান দিন জীয়াই থাকিব পাৰে সিমান দিন ঘৰতে ৰাখক, যিহেতু তেওঁৰ কেঞ্চাৰ 3rd ষ্টেজৰ হয়। গতিকে ভগতদেৱ, আমি আমাৰ ভগত ভাইসকলক সুধিলোঁ। তেতিয়া ভগত ভাইসকলে ক'লে যে পৰমাত্মা ৰামপাল গুৰু মহাৰাজক প্ৰাৰ্থনা জনোৱা। আমি সন্ত ৰামপাল গুৰু মহাৰাজক প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনাত সন্ত ৰামপাল গুৰু মহাৰাজৰ আদেশ আহিলে যে পুত্ৰ, তুমি এবাৰ অপাৰেশ্যন কৰাই চোৱা, মালিকে দয়া কৰিব। মই কেনেকৈ কওঁ ছাৰ, যেতিয়াই পৰমাত্মাৰ আদেশ আহিল আমি হস্পিটাললৈ গ'লোঁ। তাৰপিছত অপাৰেশ্যন কৰালোঁ ভগতদেৱ। 1 টকাৰো ঔষধ মায়ে খাবলগীয়া নহ'ল। আৰু যি ডক্টৰে কেঞ্চাৰ হোৱা বুলি কৈছিল, সেই ডক্টৰৰ মুখেৰেই আমি এইটো শুনিলোঁ ভগতদেৱ, যে এইটো চমৎকাৰ কেনেকৈ হ'ল। তেওঁৰতো কেঞ্চাৰ আছিল, সেইটো 3য় ষ্টেজৰ। তেতিয়া ৰিপৰ্টটো নেগেটিভ আহিল।
ভগতদেৱ বায়পছিৰ কাৰণে মুম্বাইলৈ টুকুৰা এটা পঠিওৱা হয়। তাৰ পৰা ৰিপৰ্ট নেগেটিভ আহিলে। গতিকে এইটো লাভ হ'ল ভগতদেৱ। আৰু পঞ্চমটো লাভ এইটো হ'ল ভগতদেৱ যে মোৰ যি পত্নী তেওঁৰ পাইলছ হৈছিল। আমিতো গম পাই গৈছিলোঁ যে পৰমাত্মা মুক্তিদাতা সন্ত ৰামপাল দেৱক প্ৰাৰ্থনা কৰা মাত্ৰেই, তেওঁৰ আদেশ মাত্ৰেই ডাঙৰ কেঞ্চাৰতকৈও ডাঙৰ বেমাৰ ভাল হৈ যায়। গতিকে এয়াতো সৰু বেমাৰ। আমি প্ৰাৰ্থনা জনালোঁ সন্ত ৰামপাল গুৰু মহাৰাজক। পৰমাত্মা সন্ত ৰামপাল গুৰু মহাৰাজৰ আদেশ আহিল যে ভক্তি কৰা সকলো ঠিক হৈ যাব। ভগতদেৱ 1 টকাৰো ঔষধ খাবলগীয়া নহ'ল। সেই পাইলছ একেবাৰেই শেষ হৈ গ'ল। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। মই এটা কথা সুধিব বিচাৰিম, আপুনি দেৱী দেৱতাক বহুত পূজা কৰিছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এইটো কোৱা হয় যে তেওঁ দেৱী দেৱতাবোৰক পূজা কৰিবলৈ মানা কৰে। এইটো শুদ্ধনে? একেবাৰেই ভুল কথা ভগতদেৱ। যি নেকি মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজে সকলো দেৱী দেৱতাক শাস্ত্ৰৰ অনুসাৰে ভক্তি কয়, যিবোৰ ভগৱানৰ আমি পূজা পাঠ কৰোঁ, তেওঁলোকৰ ভক্তি আমি শাস্ত্ৰ অনুসাৰে, বেদৰ অনুসাৰে কেনেকৈ কৰিব লাগে, এয়া সন্ত ৰামপাল গুৰু মহাৰাজে আমাক কয়। ইয়াৰ উদাহৰণ হ'ল যে ধৰক আমি যদি এডাল আমৰ পুলি ৰুওঁ, আমৰ পুলিত যদি আমি পাতত পানী দিওঁ তেনেহ'লে আমি ফল নাপাওঁ। কিন্তু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে আমাক শিপাত পানী দিয়াৰ বিধি কয়। মানে আমি শাস্ত্ৰ অনুসাৰে আমি দেৱী দেৱতাবোৰক যি ধৰণে ভক্তি কৰিব লাগে সেয়া কয় তেওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ ইমান দয়া হৈছে ভগতদেৱ যে বহুত চেনেলত পৰমাত্মাৰ মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ আহে, য'ত এটা হালধীয়া শাৰী আহি থাকে ভগতদেৱ ছাৰ। আৰু সেই নম্বৰত আপুনি ফোন লগাই আপোনাৰ ওচৰৰ পাজৰৰ ক্ষেত্ৰত য'ত মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰম আছে, নামদান কেন্দ্ৰ আছে, সেই ঠিকনালৈ তেওঁলোকক আপুনি যোগাযোগ কৰিব পাৰে। মালিক সন্ত ৰামপাল গুৰু মহাৰাজৰ দয়াত ছাৰ, বিশ্বত 500তকৈও অধিক নামদান কেন্দ্ৰ আছে, য'ৰে ঠিকনা দিয়ে তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। কান্দি কান্দি ক'ব ধৰিলে যে মোৰ আগতে সন্তান নাছিলে। 25 দিন আগতে ভগৱান শংকৰে মোৰ কথা শুনিলে আৰু মই ফুলৰ ওপৰত এটা বালক পালো। এতিয়া 25 দিন হৈ গ'ল, ই না কিবা খাই না পান কৰে। এতিয়া ই মৰিলে ময়ো মৰিম। সেই সিদ্ধান্ত আছিল অন্তৰ্যামী, তেওঁ সকলো জানে, কবিৰ চাহেব। এতিয়া শংকৰ ভগৱানে ক'লে সেই ৰূপ ধৰি অহাজনে, মানে সাধুৰূপত অহাজনে, যে মাতৃ লৈ আহক আপোনাৰ সন্তান। এতিয়া নিমাই লৈ আহিলে সন্তানটো। ভাবিলে মহাৰাজৰ চৰণত যদি দি দিওঁ, ইয়াক জীৱন দান দিব পাৰিব। এতিয়া যেতিয়াই সেই বালকটোক পৰমাত্মাক ভগৱান শংকৰৰ সাধুজনৰ চৰণত থ'ব বিচাৰিলে, থলে, তাৰ পৰা উঠি গ'ল পৰমাত্মা আৰু ভগৱান শংকৰৰ শিৰৰ সমানত 5 ফুট দূৰত এনেকৈ আকাশত স্থিৰ হৈ গ'ল, শূন্যত। এতিয়া শংকৰ ভগৱানে হাত এনেকৈ কৰিলে, তেওঁ কোলাত আহিল আৰু এনেকৈ হাতত লৈ পৰমাত্মাৰ সৈতে শংকৰ ভগৱান আৰু পৰমাত্মা পূৰ্ণ ব্ৰহ্মৰ, শংকৰ ভগৱানেও চিনি পোৱা নাছিলে এওঁ কোন হয়। তেওঁ ভাবিলে এওঁ কোনো সিদ্ধ পুৰুষ হ'ব, কাৰণ এওঁলোকৰ সৎবুদ্ধি ইমানেই আছে, কাৰণ কমপ্লিট গড নহয়। তেওঁ কথা পাতিলে। তেতিয়া ভগৱানে ক'লে, পৰমাত্মাই ক'লে, পৰমেশ্বৰে শিৱদেৱক যে মহাত্মাদেৱ, এওঁলোকক কওক এটা কুমাৰী গাই আনিবলৈ, আৰু কুমাৰৰ ঘৰৰ পৰাই এটা মাটিৰ পাত্ৰ, আৰু আপুনি সেই কুমাৰী গাইজনীৰ কঁকালত হাত থৈ আশীৰ্বাদ দিব, তেতিয়া গাখীৰ দিব।
কোৱা হয় সমৰ্থবানজনৰ মহিমাৰ লালসা নাথাকে। এতিয়া বচনেৰে শংকৰ ভগৱানক আদেশ দিলে, তেওঁৰ তাত সেই শক্তি আহিল। নিমাই নিজৰ স্বামীক ক'লে, শংকৰ ভগৱান সেই সাধুজনে ক'লে, মাতৃ তোমাৰ স্বামীক মাতা এটা কুমাৰী গাই আনিবলৈ। পোৱালি যাক ষাঁড় গৰুৱে টাচ কৰা নাই। নিৰুৱে সেইটোৱে কৰিলে, গৈ এটা গাই আনিলে। আৰু শংকৰ ভগৱানে তাৰ ওপৰত আশীৰ্বাদেৰে ভৰা কঁকালত হাত থলে। স্তন দীঘল হৈ গ'ল, ইমান ডাঙৰ হৈ গ'ল, গাখীৰ আৰু তলত বাচনটো ঝলে ভৰি পৰিল। তাৰপিছত নিজে নিজে বন্ধ হ'ল। সেই গায়ে প্ৰতিদিনে গাখীৰ দিছিলে আৰু পৰমাত্মাই খাইছিলে। এই প্ৰকাৰে পৰমেশ্বৰৰ প্ৰতিপালনৰ লীলা হ'ল। এতিয়া ইয়াৰ পেৰেলেল দাসে আপোনাক এইটো প্ৰমাণ দিব বিচাৰিছে যে পৰমাত্মাৰ পৰিচয় কি। বেদ আমাৰ হিন্দু ধৰ্মৰ এটা সত্য বস্তু, সত্য জ্ঞানৰ বস্তু বুলি মনা হয়, যে তাত যি লিখা আছে সেয়া ভগৱানৰ যথাৰ্থ মহিমা। গতিকে বেদে যি কয় যে পৰমাত্মাৰ সৰুতে প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়, বেদত লিখা আছে। আৰু যি ভগৱানে এই লীলা কৰিছে, তেন্তে হু ইজ গড, হি ইজ গড। বেদ অনুসাৰে যাৰ লীলা। এতিয়া অলপমান প্ৰমাণ দিওঁ। এয়া চাব কবিৰ সাগৰ। এয়া 600 বছৰ পুৰণি, আজিৰ নহয় পুণ্যাত্মাসকল। সম্পূৰ্ণ 11 ভাগ। খেমৰা শ্ৰীকৃষ্ণ দাস, প্ৰকাশন মুম্বাই। বৰ্তমান মুম্বাই বুলি কয়। ইয়াৰ সংশোধক কোন হয়? কবিৰপন্থী ভাৰত পথিক স্বামী যুগলানন্দ বিহাৰীৰ দ্বাৰা পৰিষ্কৃত। মুদ্ৰক এবং প্ৰকাশক খেমৰা শ্ৰীকৃষ্ণ দাস। অধ্যক্ষ শ্ৰী বেংকটেশ্বৰ প্ৰেছ, খেমৰা শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। 74 নম্বৰ পৃষ্ঠাত। এতিয়া ইয়াত বাচ্চা বন্ধ তাহাপুন আয়ো, কবিৰ চাহেবে কৈ আছে সৰু বালকৰ ৰূপত। বাচ্চা বন্ধ তাহাপুন আয়ো, কাল কষ্ট তুমি তোৰ মিটায়ো। যে মই তোমাৰ বচনবদ্ধ হৈছিলো, সেইবাবে আহি তোমাক লগ কৰিছো। এতিয়া কি কৈছে? চুন দুৰ্লা মন বহু আনন্দা। সন্তানটো পাই সেই শিপিনী তাঁতি বৰ আনন্দিত হ'ল। আৰু কেনেকৈ বাৰ্তা কৰিব ধৰিলে চাব। চুন দুৰ্লা মন বহু আনন্দা, জিমি চকোৰ পায় নিশ্চিন্দা। লে সুত মানে পুত্ৰ। লে সুত চলে হৰস मन कीना, तातो पुन असबोल ही लीना। सुत काशी को ले चले लोग देखन ते आव, अन्न पानी बक्से नहीं जुल्ला শোক মনাৱে। খোৱা লোৱা কৰা নাছিলে সন্তানটোৱে, কিন্তু মানুহে ফূৰ্তি কৰি আছিল। এতিয়া ইয়াত এইটো চাবলগীয়া যে গৰীবদাস চাহেবদেৱে বহুত ধুনীয়াকৈ চিত্ৰাংকন কৰিছে ইয়াৰ। কিয়নো যেনেকৈ তুলসী দাসদেৱে লাখ লাখ বছৰ আগৰ ৰামায়ণৰ যি ঘটনা আছিলে নিজৰ চিম্পল বাণীত কলি যুগত লিখিলে আৰু সকলো সত্য। আজিৰ হিন্দু সমাজে সেইটোৱে মানে। এনেদৰে গৰীবদাস চাহেবদেৱে পৰমাত্মাৰ মহিমাক তেওঁৰ নিজৰ অমৃত বাণীৰ মাধ্যমেৰে পুনৰ প্ৰকট কৰিছে। তাত আৰু ভালকৈ নিৰ্ণয় কৰিছে। এই কবিৰপন্থীসকলে অলপ চলপ খেলি মেলি কৰিছে নিজৰ বুদ্ধিমতে, বুদ্ধিয়ে কাম কৰা নাছিল। গতিকে এই দুয়োখনে মিলাই নিৰ্ণয় উলিয়ালে দাসে। তাক সূক্ষ্ম পেট বুলি মানি ল'বা। দাসে যি জ্ঞান কৈ আছে। এতিয়া ইয়াত কি কৈছে যে যেনেকৈ গৰীবদাসদেৱে কৈছে যে যেতিয়া কাশীত সেই পৰমাত্মা গৈ পালে, তেতিয়া সকলোৱে চাবলৈ আহিলে যেন কিবা অনুষ্ঠানহে চলি আছে। আগতেতো চিন্তা হৈ আছিলে যে গাঁৱৰ মানুহে উলিয়াই দিব, কিন্তু এতিয়া প্ৰশংসা কৰি আছে যে তোমাৰ ভাগ্য ভাল যে এনেকুৱা সন্তান পাইছা তোমালোকে। আৰু সকলোৱে ফূৰ্তি কৰিব ধৰিলে যে দেৱতা আহিল। কোনোবাই কয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰে কোনোবা। ইমান ফূৰ্তি কৰি আছে। সেই মানুহবোৰেতো ফূৰ্তি কৰিয়ে আছে। আৰু সেই নিমা দুখত আছে যে ই খোৱা লোৱা একো নকৰে, এনেকৈয়ে মৰিব। আমি আকৌ আগৰ দৰে হ'ম। কোৱা হয় কেতে সুত কাশী কো লে চলো, सुत काशी को ले चले लोग देखन ता आव, अन्न पानी बखे नहीं दुल्ला शोक मनावे। तब जुल्ला मन कीन तिवाना, रामानंद सो कहो उत्पाना। मैं सुत पायो बड़ा गुणवंता। ৰামানন্দ দেৱৰ ওচৰলৈ গৈ
নীৰুৱে ক'লে যে মই এটা বহুত ধুনীয়া ল'ৰা পাইছো, গুণৱান, কিন্তু সি একো খোৱা লোৱা কৰা নাই। এতিয়া ইয়াত ঠিকে আছে বাৰু, ৰামানন্দদেৱৰ ওচৰলৈ গ'ল। তেওঁ যিমানখিনি তন্ত্ৰ মন্ত্ৰ জানে কৰিলে, কিন্তু ইয়াৰ পৰা একো লাভ নহল। তাৰপিছত শিৱতে পাৰিছিল শিৱপুৰীৰ পৰা। এই প্ৰকৰণো তেওঁলোকে লিখিলে। ঠিক আছে, কিয়নো এই কবিৰপন্থীসকলৰ বুদ্ধি তালৈ গৈ নাপালে, য'ত গৈ পাব লাগিছিলে, যি দাসৰ ওপৰত দয়া কৰিলে। এতিয়া চাব, এওঁলোকে কৈছে যে গৈ ৰামানন্দদেৱক সুধিলে, মই সুত পায়ো বঢ়া গুণৱন্তা কাৰণ কৌন বখে নেই সন্তা, যে কি কাৰণে খোৱা লোৱা কৰা নাই এই বালকে। ৰামানন্দদেৱ रामानंद ध्यान तब धारा, जुल्ला सूत वचन उचारा, पूर्व जन्म में तब ब्राह्मण जाति, हर सेवा के निभली भांति, कुछ तुम सेवा हरि की चूका। তোমাৰ দ্বাৰা পৰমাত্মাৰ ভক্তিত কিবা ভুল হৈছে। তাতে ভয়জুল আকাৰ ৰূপা और प्रीति प्रभु गए तोर लीना, और ताते उद्धान में सुत तोहे दीना। সেইবাবে পৰমাত্মাই পূৰ্বজন্মৰ কিবা ভক্তি স্বীকাৰ কৰিছে, সেইবাবে তোমাক জংঘলত এই পুত্ৰটো দি দিলে। এতিয়া নীৰুৰ বচন চাওক, এই অজ্ঞানীসকলে নুৰি লিখি দিলে। ভুল কৰি দিছে এই কবিৰপন্থীসকলে, নুৰি লিখিব লাগিছিল নীৰু। এতিয়া নীৰুৰ বচন, হে প্ৰভু যশ কিন তস পায়ো, আৰ্ত হো তো দৰ্শন আয়ো। বিপদত আপোনাৰ ওচৰলৈ আহিছো, কিবা ভুল কৰিলো বাবে শিপিনী হলো চাগে। पर सो कहिए उपाय गुसाई, बालक अक्सुदावंत कुछ खाई। কিবা এনেকুৱা উপায় কওক যাতে এই ভোকত থকা বালকে কিবা খাব পাৰে। रामानंद असलुक्ति विचारा, तुम सुत कोई ज्ञानी अवतारा। তোমাৰ যি পুত্ৰ, এওঁ কিবা জ্ঞানী অৱতাৰ হয়। और बचिया जाहि बैल नी लागा, যে এটা গৰুৰ পোৱালি আনা, যাক ষাঁড় গৰুৱে টাচ কৰা নাই, কুমাৰী। আৰু চলে ঠাই তোৰতে আগা, ঠাডে তোৰ কৰ তই দেহি আদৌ, তেওঁৰ সন্মুখত গাইজনী থিয় কৰাই দিয়া। আৰু দুধ চলাতে ঠনতে, दूध ही धरो छपाए, अक्सुदावंत होए, तब ताको देखवाए। जो ला एक बछिया ले आवा, और चलो दूध कोई मरम न पावा, चलो दूध जो ला हरसाना, राग छपाया तो नहीं जाना। এতিয়া ইয়াত চাব, दूध तब पीवत नाम कबीरा, और खेलत संग संत संग मत जीरा। এতিয়া ইয়াৰ পৰা আমি ইমানেই ল'ম। এতিয়া এওঁলোকে কৈছে যে চলা দূত কৈ মৰম নিপাৱা, কোনজন দূত আছিলে? গৰীবদাস চাহেবদেৱে ইয়াৰ ভাল বৰ্ণনা দিছে। कि शिव उतरे शिव मंडल ते, अवगत बदन विदोगे, मैं के बदन कमल खुशी हुए, लिया ईश को गोदे। প্ৰথমতে অলপ শুনাও। दूध न पीवे न अनभखे, গৰীবদাস দেৱৰ বাণী। दूध न पीवे न अनभखे, नहीं पलने झूलनते, अदर अमान ध्याने में जो कमल कला ফুলন্তে। কবিৰ পৰমাত্মা একো খোৱা লোৱা কৰা নাছিলে। যেনেকৈ কমলৰ ফুল, এটা কমলৰ ফুলৰ ওপৰত, কমলৰ গছ বা ফুলত এনেকুৱা এটা গুণ থাকে, যেনে ধৰক কমলৰ ফুল কোনো সৰোবৰত গজি উঠে, আৰু যদি কিবা কাৰণত নদীৰ পাৰ ভাঙি যায় আৰু তাত পানী পৰিবলৈ আৰম্ভ হয়, তেতিয়া স্তৰ ওপৰলৈ যায়। 1-2 ঘণ্টা 2 ফুট মান ওপৰলৈ যায় পানী। গতিকে লগে লগে ফুলপাহো 2 ফুট ওপৰলৈ যাব। 10 ফুট বাঢ়িলেও ফুলপাহ লগতেই যাব, মানে ইমান স্পীডত বাঢ়ি যায়। গতিকে ইয়াত তাৰ তুলনা কৰিছে যে পৰমাত্মাই একো খোৱা লোৱা কৰা নাছিলে, কিন্তু ইমানেই উজ্জ্বলতা আছিল যেন ফুলহে। ইমান স্পীডত শৰীৰ বিকশিত হৈ আছিল। শিৱ উতৰে শিৱপুৰী से, अवगत बदन बिनोदे, मैं के कमल खुशी बहे, फिर लिया ईश को गोद। ভগৱানক কোলাত তুলি ললে শিৱদেৱে। नजर नजर से मिल गई, किया ईश परिणामी, धन मोमन धन पूर्ण, ये धन काशी निकाम। শিৱদেৱ সন্মুখত সাধু ৰূপত থিয় হৈ আছে। যেতিয়া দুয়োজনৰে চকুত চকু পৰিল, পৰমাত্মা
আৰু ভগৱান শংকৰৰ। তেতিয়া সাধুৰ ৰূপত সেই মাতৃগৰাকীক নিৰু আৰু নিমাক কৈছিলে শংকৰ ভগৱানে যে ধন্য এই নগৰ, য'ত এনেকুৱা মহাপুৰুষৰ চৰণ পৰিছে। এওঁ কোনো পৰম সন্ত হয়। শিৱদেৱে গম পোৱা নাছিলে এওঁ যে ভগৱান। 7 বাৰ চৰ্চা কৰি বলে বালক বেনে। দুয়োজনৰ 7 বাৰ চৰ্চা হ'ল। 25 দিনীয়া বালকে তেওঁৰ লগত মনে মনে কথা পাতিছে শংকৰৰ লগত। 7 बार चर्चा करी बोले बालक बहने, शिव को कर मस्तक धैर्य हल्या मोमन एक धैर्य। मोमिन হে মুছলমান, মূৰত হাত থৈ দিলে শংকৰ ভগৱানে সেই নিৰুৰ আৰু ক'লে যোৱা এগৰাকী ধেনু কুমাৰী গাই লৈ আহা। अन ब्यावर को दूहत है दूध दिया तत्काले, पीवे बालक ब्रह्मगति ता शिव भय दयाले। এতিয়া এয়াতো আপোনাক প্ৰায় 250 বছৰ 280 বছৰ আগতে গৰীবদাসদেৱে এয়া চিত্ৰাৰ্থ কৰিছিলে। 600 বছৰ আগতে ধৰ্মদাসদেৱে পৰমাত্মাৰ মহিমা লিখিলে কবিৰ সাগৰ। এতিয়া দেখুৱাম পবিত্ৰ বেদ, পবিত্ৰ সদগ্ৰন্থ আপোনালোকক দেখুৱালো। ঋগবেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 9 আপোনাক প্ৰমাণিত কৰিম যে সেই পৰমাত্মা যেতিয়া শিশুৰূপ ধাৰণ কৰি আহে তেতিয়া তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। এয়া চাব, ঋগবেদ মণ্ডল নম্বৰ 9 আৰু 10 একেলগে আছে। এখন ক'ৰ পৰা ছপা হৈছে? প্ৰকাশক হ'ল সাৰ্বদেশীয় আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা ময়দান, নতুন দিল্লীৰ পৰা। আৰু ইয়াক অনুবাদ কোনে কৰিছে আৰু ক'ৰ পৰা এখন ছপা হৈছে? মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌদি হাউচ, দাৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। এয়া চাব, ঋগবেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 1 এয়া, আৰু ইয়াৰ মন্ত্ৰ নম্বৰ এয়া 9। ইয়াত अभी अदन्या अभी इमम अदन्या উৎসন্তি ধেনৱ। ধেনৱ মানে গাই, শিশু মানে সেই শিশু ৰূপত প্ৰকট পৰমাত্মাক। সোম ইন্দ্ৰায়ে পাতৱে, সোম মানে অমৰ পুৰুষ। এতিয়া ইয়াত কি অনুবাদ কৰিছে? সেই সোম মানে অমৰ পুৰুষ, সোম মানে ইয়াত তেওঁলোকে নিজে চাওক। এয়া ঋগবেদ মণ্ডল নম্বৰ 9 তাৰে মণ্ডল নম্বৰ 1 সূক্ত 1 মন্ত্ৰ 1। ইয়াত সোম শব্দটো আছে। সোম মানে সোম স্বভাৱ পৰমাত্মান, সোম মানে পৰমাত্মা এওঁলোকৰ শব্দতে। এতিয়া এইফালে আহো। এতিয়া আমি ঋগবেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9 লৈ আহিছো। এয়া ঋগবেদ মণ্ডল নম্বৰ 9 সূক্ত 1 আৰু মন্ত্ৰ 9। ইয়াত লিখা আছে যে ইমাম মানে সেই, সোমম মানে অমৰ পুৰুষক, পুৰুষ মানে পৰমাত্মা। গতিকে সেই অমৰ পৰমাত্মাক যি শিশু ৰূপত শিশুম কুমাৰ অৱস্থাত, বালক অৱস্থাতেই অভি অধন্যা, অভি মানে সকলো প্ৰকাৰে পূৰ্ণ ৰূপেৰে, অধন্যা মানে বিনা ধনাই, যাক হাৰ গৰুৱে টাচ কৰা নাই। অভি অধন্যা। আমাৰ ইয়াত হাৰিয়ানাত আমাৰ মানে ক্ষত্ৰিয় ভাষাত এনেকৈ কয় যে এই গাইজনী বিনা ধানাই, অধন্যা। বিনা ধানাই মানে ইয়াক হাৰ গৰুৱে টাচ কৰা নাই। হাৰ গৰুৱে মানে বিনা ধানাই। গতিকে ইয়াত সেইটোৱে আছে, অভি অধন্যা। অভি মানে পূৰ্ণ সকলো প্ৰকাৰে, কমপ্লিট ইন অল এছপেক্ট মানে কুমাৰী। অভি অধন্যা মানে কুমাৰী। এয়া চাব, সেই সোম মানে অমৰ পুৰুষক, শিশুম মানে যি শিশু ৰূপত প্ৰকট হয়, তেওঁৰ অভি অধন্যা সকলো প্ৰকাৰে অধন্য কৰি দিলে, অহিংসনীয়। এয়া কি অৰ্থ হ'ল? ধেনৱ মানে গাই, গাই তৃপ্ত কৰে, তৃপ্ত কৰাই সেই পৰমাত্মাক। যি পৰমাত্মা অমৰ পুৰুষ শিশুৰূপ ধাৰণ কৰি আহে
তেওঁৰ প্ৰতিপালনৰ লীলা এনেকৈ বুজক। অভিধন্যা কুমাৰী গাইৰ দ্বাৰা হয়, তেওঁক তৃপ্ত কৰে। এতিয়া ইয়াৰ পৰা কি সিদ্ধ হ'ল? পৰমাত্মাই যি লীলা কৰিছিলে 600 বছৰ আগতে, সেয়া আপোনালোকক দেখুৱালো তেওঁৰ অমৃত, তেওঁৰ লীলাত। যেনেকৈ তুলসীদাসদেৱে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ ইতিহাস জীৱনী লিখিলে, পিছত এনেকৈয়ে গৰীবদাস চাহেবদেৱক পৰমাত্মাই পাইছিলে, সত্যলোকলৈ নিছিল, তেওঁৰ দিব্য দৃষ্টি খুলি দিছিল, তেওঁৰ জ্ঞান যোগ খুলি দিছিল। তাৰপিছত আদৰণীয় গৰীবদাস চাহেবদেৱে পৰমাত্মাৰ সেই মহিমাই ক'লে যে তেওঁ এনেকৈ লীলা কৰিছিল। আৰু বেদে কয় যে পৰমাত্মা যেতিয়া শিশু ৰূপ ধাৰণ কৰি ইয়ালৈ আহে, এটা লীলা কৰে, সেই সময়ত তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। Who is God? Kabir is God. বলো সতগুৰুদেৱ। পুণ্যাত্মাসকল, ধন্য তোমালোকৰ পিতৃ মাতৃ যাৰ পৰা জন্ম ললা। আপোনালোকে এনেকৈ নাভাবিব যে আপোনালোক সাধাৰণ আত্মা। যি এই সত্য দৰবাৰলৈ আহে, তেওঁ পৰমাত্মাৰ বিশেষ মৰমীয়াল আত্মা হয়। আপোনাৰ আৰু আপোনাৰ 101টা পিঢ়িৰ কল্যাণ হ'ব, নোট কৰি ল'ব আৰু বিশ্বাসেৰে লাগি থাকিব। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ। কবিৰ দেৱৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মা পৰমাত্মাৰ মহিমা শুনিবলৈ উপস্থিত হৈছে। যি প্ৰাণীৰ যি জীৱৰ পূৰ্বজন্মৰ শুভ সংস্কাৰ উদয় হয়, তেওঁলোকে মানৱ শৰীৰ প্ৰাপ্ত কৰে। আৰু মানৱ শৰীৰ পোৱাৰ পিছত যি প্ৰাণীয়ে সৎসংগ প্ৰাপ্ত কৰে, যিয়ে সৎসংগ প্ৰাপ্ত কৰে, তেওঁ আৰু বেছি শুভ সংস্কাৰী সংসাত্মা হয়। পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱে আমাক মনত পেলাই দিয়ে, मानुष जन्म पाए कर जो नहीं रटे हरि नाम, जैसे कुआ जल बिना बनवाया क्या काम। পৰমেশ্বৰ যিয়ে আমাৰ জনক, যিয়ে আমাৰ হিতৈষী, আৰু যিয়ে আমাক যথাৰ্থ তত্ত্বজ্ঞান আৰু যথাৰ্থ ভক্তিবিধি কোৱাৰ বাবে স্বয়ঙে এই কালৰ লোকলৈ প্ৰৱেশ কৰে। নিজৰ সত্য লোকৰ পৰা, সুখময় স্থানৰ পৰা সেই ভগৱান আহে। তেৱেই আহি আহি আমাক জ্ঞান কৰায় যে আপোনালোক যি লোকত বাস কৰি আছে, এই লোক কালৰ হয় আৰু কালৰ উদ্দেশ্যৰ সৈতে আপোনালোক পৰিচিত। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এই কালে কৈ আছে, ই কৈ আছে যে অৰ্জুন, মই কাল হওঁ আৰু সকলো লোকৰ নাশ কৰিবলৈ এতিয়া আবিৰ্ভাৱ হৈছো। এতিয়া শ্ৰীকৃষ্ণটো আগৰ পৰাই অৰ্জুনৰ লগতে আছিল। গতিকে শ্ৰীকৃষ্ণই ক'ব নোৱাৰে যে মই কাল হওঁ আৰু মই এতিয়া সকলোকে খাবলৈ এতিয়া আবিৰ্ভাৱ হৈছো, এতিয়া প্ৰকট হৈছো। এই কাল কোন হয়, ইয়াৰ বিষয়ে বাৰে বাৰে সৎসংগৰ মাধ্যমেৰে কোৱা হৈছে আৰু কৈ থাকিম। আজিৰ বিষয়টো অলপ বেলেগ। গতিকে শ্ৰীকৃষ্ণদেৱৰ ভিতৰত প্ৰৱেশ কৰি এই কালে কৈ আছে,
ই নিজে কৈ আছে যে মই কাল হওঁ আৰু সকলোৰে নাশ কৰিবলৈ প্ৰকট হৈছো। গতিকে ইয়াৰ পৰা সহজে বুজি পাব পাৰি যে, বিচাৰ কৰিব পাৰি যে যাক আমি ভগৱান বুলি মানি আছিলো সি কাল, যাৰ পৰা আমি সুখৰ আশা কৰিছিলো তাৰ তাত সুখ নামৰ বস্তু নাই। যেনেকৈ কোনোবাই এঙাৰৰ পৰা, জুইৰ পৰা শীতলতা বিচৰাৰ যদি চেষ্টা কৰে তেন্তে তেওঁৰ জ্ঞান নাই। কোনোবাই ভ্ৰমিত কৰি থৈছে, তেওঁক হাত জ্বলাই আছে নিজৰ বাৰে বাৰে। ঠিক এই প্ৰকাৰে আজিলৈকে যিমানবোৰ ঋষি মহৰ্ষি সাধু সন্ত হৈছে আৰু পৰমাত্মাৰ সৈতে পৰিচিত হোৱা নাই, যিয়ে ভগৱানক পোৱা নাই, সিহঁতে এই কালকে পৰমাত্মা বুলি মানি তেওঁৰ পৰাই সুখ প্ৰাপ্ত কৰাৰ বাবে হাজাৰ বছৰলৈকে নিজৰ শৰীৰক গলাই পেলাইছে সুখৰ প্ৰাপ্তিৰ বাবে। এতিয়া এইটো প্ৰশ্ন উত্থাপন হ'ব যে য'ত এঙাৰ বৰশী আছে তাত শীতলতাৰ আশা যিয়ে কৰে তেন্তে তেওঁ অজ্ঞানী ব্যক্তি। গতিকে এতিয়ালৈ আমি অজ্ঞানী আছিলো। এই কালৰ লোকত আমি সুখ বিচাৰি আছিলো। গতিকে পৰমেশ্বৰে আহি ক'লে যে যাক তোমালোকে সুখ বুলি মানি আছা, কিহক সুখ বুলি মানা? যি দুখীয়া সিহঁতে ভাবে ধনীবোৰ সুখী। ধনীসকলে ভাবে যে নহয়, ৰজাহে সুখী। ধনীসকলে ভাবে যে মোৰ সন্মুখলৈও বহুত সমস্যা আহে, প্ৰব্লেম আহে। কেতিয়াবা চুৰ হোৱাৰ ভয় থাকে, কেতিয়াবা টেক্স দিব লাগে, কেতিয়াবা কিবা কৰিব লাগে। গতিকে সিহঁতে ভাবে যে ৰজা সুখী। পৰমাত্মাই কয় ৰজাৰ সপোনতো সুখ নাই। ৰজাসকল অন্তত সিহঁতে ভাবে যে স্বৰ্গৰ দেৱতাসকল সুখী। স্বৰ্গৰ দেৱতাসকলে ভাবে যে ইন্দ্ৰহে বেছি সুখত আছে, কাৰণ সি দেৱতাসকলৰ ৰজা। এতিয়া যেতিয়া আপোনালোকে হিষ্ট্ৰী পঢ়িব পুৰাণত ইন্দ্ৰৰ দৰে দুখী প্ৰাণী নাই। ইন্দ্ৰই ভাবে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰহে সুখী, মোৰ সুখ নাই। কাৰণ সি জানে নিৰ্ধাৰিত সময় যিমান থাকে সেয়া পাৰ কৰাৰ পিছত তাৰ পিছত আকৌ 84 লাখ যোনিত প্ৰথমে গাধৰ যোনিৰ পৰা আৰম্ভ হয় নিজৰ 84 লাখ প্ৰকাৰৰ কষ্টত, যি প্ৰাণীৰ শৰীৰে যে কষ্ট পাবলগীয়া থাকে। গতিকে বাৰে বাৰে সেই কথা মনত পৰে তাৰ যে ইয়াৰ পিছত মোৰ অৱস্থা এনেকুৱা হ'ব, কিন্তু সেই মিছা সুখ সি এৰিব নোৱাৰে। এৰিলেও তাৰ হাতত বিকল্প নাই, কৰিব কি? ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ভাবে যে আমি সুখত নাই। তেওঁলোকৰ ইতিহাস চাব, যদি আপোনালোকে পুৰাণ কেতিয়াবা পঢ়িছে, নহলে কেতিয়াবা চাব। এতিয়া অলপমান উদাহৰণ দিম আপোনালোকক। যেনেকৈ ভগৱান শংকৰক আমি ভগৱান বুলি মানিছিলো, কমপ্লিট গড বুলি মানিছিলো, মৃত্যুঞ্জয় কালজ্জয় সৰ্বেশ্বৰ মহেশ্বৰ বুলি কৈছিলো। আমি যিয়ে নকওঁ কিয় এওঁ পৰমাত্মা নহয়, কমপ্লিট গড নহয়। উদাহৰণস্বৰূপে এওঁ সুখীও নহয়। কেনেকৈ? এসময়ত আনফালে বিষ্ণুদেৱো সুখত নাই। বিষ্ণুৰ অৱতাৰ শ্ৰীৰামচন্দ্ৰৰ ৰূপত ৰজা দশৰথৰ ঘৰত জন্ম লৈছিলে। এই সকলো আমাৰ ধৰ্মগুৰুসকলেও কৈ থাকে আৰু এওঁলোকৰ লীলা, এওঁলোকৰ জীৱনীও কয়। শ্ৰীৰামচন্দ্ৰদেৱ ওৰফে বিষ্ণুদেৱ কিমান সুখত আছিল আপোনালোকে ভালদৰেই জানে। কম বয়সতে বিয়া হ'ল, বিয়াৰ পিছতে বনবাস হ'ল, আৰু বনবাসত
তেওঁৰ পত্নীৰ অপহৰণ হ'ল। ৰাৱণৰ লগত যুদ্ধ হ'ল, কৌটি কৌটি জীৱৰ বিনাশ হ'ল। তাৰপিছত আকৌ উভতি আহিল, তেওঁৰ পত্নী সীতা দেৱীক ঘৰলৈ লৈ আহিলে। কোনোবা ধুবিয়ে কোৱাৰ বাবে গৰ্ভৱতী পত্নী ঘৰৰ পৰা উলিয়াই দিলে। পুত্ৰ কৰবাত, পৰিয়াল কৰবাত, আৰু শ্ৰীৰাম কৰবাত। সেই প্ৰাণী কেতিয়াও সুখী হ'ব নোৱাৰে যাৰ পুত্ৰ জংঘলত দুখত আছে। যি সময়ত শ্ৰী ৰামচন্দ্ৰদেৱক বনবাস প্ৰাপ্ত হৈছিল, সীতা দেৱী অপহৰণ হৈ গৈছিল। শ্ৰী ৰামচন্দ্ৰদেৱে বিলাপ কৰি আছিলে, কান্দি আছিলে সীতা দেৱীক বিচাৰি। আনফালে ভগৱান শংকৰে নিজৰ দ্বীপৰ পৰা, নিজৰ লোকৰ পৰা শ্ৰী ৰামচন্দ্ৰদেৱ অৰ্থাৎ বিষ্ণুদেৱক প্ৰণাম জনাই আছিলে ওপৰৰ পৰা। পাৰ্বতী দেৱীৰ দৃষ্টি পৰিল যে প্ৰণাম কাক জনাই আছে মহেশ্বৰে। সোধাত গম পালে যে তলত যিজন ব্যক্তি কান্দি আছে, বৃক্ষ সাৱটি সাৱটি কান্দি আছে। পশুক সাৱটি ধৰি সুধিছে যে মোৰ সীতা কলৈ গ'ল। তেওঁক প্ৰণাম জনাই আছে আৰু তেওঁক অৱতাৰ বুলি কোৱা হৈছে যে এওঁ বিষ্ণুৰ অৱতাৰ। পাৰ্বতী দেৱীৰ এই কথা ভাল নালাগিল যে সঁচাকৈ সন্মুখত যিজন ব্যক্তিয়ে কান্দি আছে আৰু যাৰ পত্নীৰ অপহৰণ হৈছে, যি কাৰণত কান্দি আছে তেওঁ ভগৱান নহয়। পাৰ্বতী দেৱীয়ে কৈছে যি ব্যক্তিয়ে কান্দি আছে আপুনি তেওঁক ভগৱান বুলি কৈছে, মই বিশ্বাস নকৰো। মই এওঁৰ পৰীক্ষা ল'ম আৰু সীতাৰ ৰূপ ধৰিম এওঁৰ পত্নীৰ, আৰু যদি এওঁ মোক চিনি পায় তেন্তে মই মানি ল'ম যে এওঁ ভগৱান। ভগৱান শংকৰে ক'লে যে তুমি সীতা দেৱীৰ ৰূপ ধাৰণ নকৰিবা। যদি তুমি সীতা দেৱীৰ ৰূপ ধৰা তেন্তে মোৰ লগত থাকিব নোৱাৰিবা, মোৰ মাৰ তুল্য হৈ যাবা। মই তোমাক এজ এ ৱাইফ স্বীকাৰ নকৰিম পিছত। সেই সময়ততো পাৰ্বতী দেৱীয়ে ক'লে যে ঠিক আছে, মই পৰীক্ষা নলওঁ। ভগৱান শংকৰ গুচি গ'ল ইফালে সিফালে ফুৰিবলৈ। আনফালে পাৰ্বতী দেৱীয়ে সীতাৰ ৰূপ ধৰিলে, শ্ৰী ৰামচন্দ্ৰদেৱৰ সন্মুখত থিয় হ'ল। সেই সময়ত শ্ৰী ৰামচন্দ্ৰদেৱৰ দিব্য দৃষ্টি মানে বুদ্ধি। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম দীপাঞ্জলি দাস। আপুনি ক'ৰ পৰা আহিছে? মই অসম যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা 2020 চনৰ 18 জুলাই তাৰিখে প্ৰথম দীক্ষা লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আচলতে ভক্তি সাধনা বুলি মই তেনেকৈ একো কৰা নাছিলোঁ, আৰু ঘৰৰ মানুহে আমাৰ ধৰক কৃষ্ণ ভগৱানক আৰাধনা কৰিছিলে, পুৱা গধূলি নামঘৰত বন্তি জ্বলাইছিলে, প্ৰাৰ্থনা কৰিছিলে, সেয়াই আৰু মই তেনেকৈ কৰি আছিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আচলতে লাভ লোকচানৰ কথা কোনোদিনে চিন্তা কৰা নাছিলোঁ। ভাবিছিলোঁ আমি যেনেধৰণৰ কৰ্ম কৰিম তাৰ ফলো আমি সদায় তেনেধৰণেই পাম। গতিকে কিবা লাভ হৈছে বা লোকচান হৈছে সেই বিষয়ে একো ভবা নাছিলোঁ। মাথো ঘৰৰ মানুহে যেনেদৰে কৰি আছিলে মই তেনেদৰে কৰি আছিলোঁ। আপুনি যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ কিয় গ্ৰহণ কৰিব লগা হ'ল? আচলতে মই মোৰ হাজবেণ্ডৰ কাৰণে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণলৈ আহিব লগা হ'ল। মানে আমাৰ তেখেতে প্ৰথমে দীক্ষা লৈছিলে, আৰু দীক্ষা লৈ এদিন কিবা ইউটিউবত মানে ভিডিঅ' এটা চাই মানে মোক দেখুৱাইছিলে যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা এজন মানে মুক্তিদাতা আহিছে, গতিকে তুমি এই ভিডিঅ'টো চোৱাচোন। কিন্তু মই চাই পেলাই তেতিয়া মই মানে হাঁহিছিলোঁ। তেওঁলোকে কাৰ কথা কৈছেনো? কবিৰ চাহেবৰ কথা কৈছে। আৰু কবিৰ দাস এজন কবি হয়, মই পঢ়িছোঁ তেখেতৰ কবিতা, গতিকে তেখেত কেনেকৈ ভগৱান হ'ব পাৰে? মই তেখেতক হাঁহিছিলোঁ। আৰু তেখেতে মানে কৈছিলে যে তুমি জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি চোৱাচোন, পঢ়িলে গম পাবা। তেতিয়া মই ভাবিলোঁ মানুহজনে ইমান জোৰ কৰি আছে, পঢ়ি চাওঁচোন। তেতিয়া মই জ্ঞান গংগা পঢ়িলোঁ, আৰু জীৱনৰ সুগম পথ,
অন্ধশ্ৰদ্ধা ভক্তি হওক বা ভক্তিৰ পৰা ভগৱানলৈ গোটেইখিনি কিতাপ মই বিস্তাৰভাৱে অধ্যয়ন কৰিবলৈ লাগি গ'লোঁ, যাতে মানুহজনক মানে ভুল ৰাস্তাত গৈছে নেকি সেই বিষয়ে মই মানে জানিবৰ কাৰণে আচলতে পঢ়িছিলোঁ। কিন্তু পঢ়ি মই আচলতে সত্য জ্ঞানটো তেতিয়া অনুভৱ কৰিলোঁ। তাৰপিছত তেওঁ গীতাৰ কথা লিখা আছে, গীতাৰ অমুক শ্লোকত এইটো আছে, বেদৰ অমুক শ্লোকত এইটো আছে, কোৰাণ শ্বৰীফত, বাইবেলত, গোটেই ধৰ্মগ্ৰন্থবোৰৰ বিষয়ে জ্ঞান গংগা হওক বাকী গ্ৰন্থসমূহতো লিখা আছে। গতিকে মই কি কৰিলোঁ, আমাৰ গীতা ভাগৱত চব গোটাই ল'লোঁ। গোটাই লৈ এফালৰ পৰা মানে চাই গৈছোঁ, মিলাই গৈছোঁ, হয় কিবা এটা শক্তি আছে, নহ'লেনো এনেদৰে এই গুৰুজনে এই গোটেই ধৰ্মশাস্ত্ৰবোৰ লুটিয়াই ক'ব পাৰেনে? তেতিয়া মোৰ বিশ্বাস হ'ল আৰু মই ভাবিলোঁ বাৰু মই দীক্ষাটো লৈ চাওঁচোন। দীক্ষা লৈ চালে লাহে লাহে সকলো কথা গম পাম। মোৰ পৰমাত্মা প্ৰাপ্তি হওক নহওক কথা নাই, খালি আমাৰ জীৱনটো শান্তিপূৰ্ণ হ'ব, ঘৰখনত সুখ হ'ব, মোৰ মানুহজনে ভাল পাব। গতিকে মই সেইভাৱে মই দীক্ষা লৈছিলোঁ। কোনো মানে পৰমাত্মা প্ৰাপ্তি হ'ব বুলি মই ভবা নাছিলোঁ। আৰু বৰ্তমান তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। লাভটো মই এইটোৱে আটাইতকৈ ডাঙৰ লাভ হ'ল যে মই এটা শুদ্ধ জ্ঞান, এটা নিৰ্মল জ্ঞান মই অনুভৱ কৰিলোঁ আৰু মই বুজি পালোঁ যে পৰমাত্মা কোন হয় আৰু আমি ক'ৰ পৰা আহিছোঁ, আমি ক'লৈ যাম, আমাৰ সঠিক ঠিকনা কি, সেই গোটেইখিনি কথা এতিয়া অনুভৱ হয়। এনেকুৱা এটা শক্তি অনুভৱ হয় যে সঁচাকৈয়ে পৰমাত্মা আছে। আগতে বিশ্বাস কৰা তেনেদৰে নাছিলোঁ যে পৰমাত্মা আছে নে নাই এটা সন্দেহত আছিল, কিন্তু এতিয়া পূৰা দৃঢ় বিশ্বাস হৈ গ'ল যে পৰমাত্মা আছে আৰু পৰমাত্মাই আমাক চাই আছে। আমাৰ উশাহ নিশাহত পৰমাত্মা আছে, আমি কি কৰিছোঁ কি নাই সকলো তেওঁ চাই আছে। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, তেনে ক্ষেত্ৰত এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰি উলিয়াম? হয়, গীতাত উল্লেখ আছে যে আমাৰ এই সংসাৰখন এখন ওলোটা বৃক্ষ হয়। গতিকে যিজন তত্ত্বদৰ্শী সন্তে সেই ওলোটা বৃক্ষজোপাৰ তন্নকে বুজাই দিব পাৰিব, সেইজনেই তত্ত্বদৰ্শী সন্ত হয়। আৰু তেওঁ সমস্ত ধৰ্মৰ শাস্ত্ৰসমূহৰ প্ৰকৃত তত্ত্বটো উলিয়াই আমাৰ জনমানসত প্ৰতিষ্ঠিত কৰিব পাৰিব বা বুজাব পাৰিব। গতিকে মই তেতিয়া ভাবিলোঁ যে হয়, তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজে গোটেই ধৰ্মগ্ৰন্থসমূহ অকল আমাৰ হিন্দুৱে নহয়, মুছলিম ধৰ্ম হওক, খ্ৰীষ্টিয়ান ধৰ্ম হওক, শিখ ধৰ্ম হওক, সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহ লুটিয়াই বগৰে ক'ত কোনটো শ্লোকত কি আছে কি নাই সেই সকলোখিনি আমাক দেখুৱাই আছে। কিন্তু আমাৰ জনসাধাৰণে সেইখিনি হয়তো চোৱা নাই বা চালে বিশ্বাস কৰিবও পাৰে নকৰিবও পাৰে, কিন্তু বিশ্বাস কৰাটো উচিত। আৰু সেইজনহে তত্ত্বদৰ্শী সন্ত হয় যিজনে এই সমস্ত ধৰ্ম গ্ৰন্থসমূহৰ প্ৰকৃত সত্য জ্ঞানটো মানুহক উজাগৰ কৰিব পাৰিছে। আৰু আমাৰ পৰম্পৰাগত আমাৰ অসমৰ যিমানবিলাক ভক্তি সাধনা আছে, শ্ৰদ্ধালু শংকৰ মাধৱকে আদি কৰি তেওঁলোকে যিবিলাক আমাক ভক্তিবিধি দি থৈ গৈছিল, আগবঢ়াই থৈ গৈছিলে, যিখিনি তেওঁলোকে আমাৰ অসমীয়া সমাজৰ বাবে, আৰু সেইসকলৰ যি ভক্তিবিধি আৰু বৰ্তমান আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজত যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি প্ৰকৃততে? পাৰ্থক্য আচলতে মই গুৰু দুজনক, শংকৰ গুৰু আৰু মাধৱ গুৰু দুইজনকে অন্তৰৰ পৰা মই নমস্কাৰ জনাইছোঁ। তেওঁলোক আমাৰ অতি শ্ৰদ্ধাৰ হয়। তেওঁলোকে অসমীয়া সমাজখনৰ ভেটি সুদৃঢ় কৰিলে, অসমীয়া সমাজখনক একগোট কৰি এটা সৎ পথ দেখুৱাইছিলে। কিন্তু আমাৰ আজি সৰহসংখ্যক মানুহে তেওঁলোকৰ আদৰ্শ মানি চলা নাই। আৰু তেখেতসকল যিহেতু এতিয়া নাই, গতিকে যিজন জীৱিত আছে, গতিকে জীৱিতজনে সত্য জ্ঞান যদি আমাক দিয়ে, আমি তেওঁৰ শৰণলৈ যোৱাটো উচিত। আৰু আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত মোক্ষ প্ৰাপ্তিৰ মন্ত্ৰ আছে। সেই মন্ত্ৰ পৃথিৱীৰ কোনো ধৰ্মগুৰুৱে দিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমৰ ভাই ভনীসকলে এবাৰ হ'লেও তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ চাওক আৰু তেওঁৰ গ্ৰন্থসমূহ অধ্যয়ন কৰক, তেতিয়া নিশ্চয় প্ৰকৃত সত্যটো উপলব্ধি কৰিব পাৰিব। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়। এই ক্ষেত্ৰত এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰকৃততে গুৰু সলনি কৰাটো পাপ নেকি? আচলতে আমি আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা জানিব পাৰিছোঁ যে গুৰু সলনি কৰিলে কোনো ধৰণৰ পাপ নহয়। কাৰণ আমাৰ যদি এটা দুৰাৰোগ্য বেমাৰ হৈ থাকে, আমি এজন ডাক্তৰে ভাল কৰিব নোৱাৰিলে আৰু আমি বেলেগ এজন ডাক্তৰৰ ওচৰলৈ যাবই লাগিব যদি আমি উপশম পাব পাৰোঁ যাৰ পৰা। গতিকে তেখেতৰ পৰা মই জানিছোঁ যে গুৰু সলনি কৰাৰ কেতিয়াও পাপ নালাগে। কাৰণ আমি যাৰ ওচৰত সত্য ভক্তি পাম, আমি তেওঁৰ ওচৰত দীক্ষা লোৱাটো উচিত বুলি মই ভাবোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা লাভ পাইছেনে? হয়, লাভটো বহুতেই হৈছে।
প্ৰথম কথা মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল। তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব। কাৰণ যি ধৰণে হাৰ্ট এটেক হৈছিল, তেওঁ ডাক্তৰে মোক মাতি নি কৈছিল যে এই মানুহজনক ভগৱানে কিবা এটা কাৰণতহে ৰাখিছে। এইজন মানুহ কোন সময়ত কি হ'ব কোনেও ক'ব নোৱাৰে। কেনেদৰে তেওঁ জীয়াই আছে চাওকচোন। মোক কম্পিউটাৰত গোটেই তেখেতৰ ৰিপৰ্টছবিলাক দেখাইছে। তেতিয়া মই কন্দাৰ বাদে একো উপায় নাছিলে। কিন্তু পৰমাত্মাৰ চৰণত থকাৰ কাৰণে হয়তো তেখেতে এখেতক বচালে আৰু তেখেতৰ দৰ্শনো হ'ল ভেণ্টিলেশ্যনত থাকোঁতে। গতিকে তেতিয়াৰ পৰাই আৰু বেছি জোৰ দি আমি ভক্তি কৰিছোঁ। আৰু ভক্তি কৰোঁতে যে ইমান এটা আনন্দ আছে সেই কথা আগতে কেতিয়াও অনুভৱ কৰিব পৰা নাছিলোঁ। আৰু এখেতৰ ভেণ্টিলেশ্যনত থাকোঁতে পৰমাত্মাৰ দৰ্শন হ'ল। আৰু পৰমাত্মাৰ দৰ্শন হোৱাৰ পিছত এখেত লাহে লাহে সুস্থ হৈ আহিল। আৰু সেইটো আমাৰ কাৰণে আচলতে ডাঙৰ লাভ হয়। আৰু ইয়াৰ উপৰি মোৰ মানুহজনৰ কিছু স্বভাৱ চৰিত্ৰ আগতে বেয়া আছিল। মানে তেখেতে সৰু সৰু কথাতে খং কৰে, বস্তু দলিয়াই কিবা কিবি কৰে আৰু। এতিয়া মানে কি ক'ম আপোনালোকক, কিন্তু সেই সকলো স্বভাৱ এতিয়া তেখেতৰ ভাল হ'ল। গতিকে মই বহুত সুখী যে মোৰ মানুহজনে ভক্তিৰ পথত থাকি আজি এটা সৎ চৰিত্ৰৱান পুৰুষ হিচাপে, এজন স্বামী হিচাপে আৰু এজন পিতৃ হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে। ইয়াতকৈ লাভ আৰু মই এগৰাকী নাৰী হিচাপে কি বিচাৰিব পাৰোঁ যে মোৰ ঘৰখন সুখে শান্তিৰে এতিয়া ভৰি আছে। সঁচাকৈ আপোনাৰ পৰা আমি জানিব পাৰিলোঁ যে সৎভক্তিৰ দ্বাৰা এজন ব্যক্তিয়ে কেনেকৈ সুখী অনুভৱ কৰিব পাৰে। যিহেতু আপোনাৰ স্বামী, যি আপোনাৰ হাজবেণ্ড, মৃত্যুৰ সৈতে যুঁজি আছিলে, তেখেতকো আপোনাৰ সৎভক্তিৰ দ্বাৰা জীৱিত কৰাই দিলে পৰমাত্মাই। আচলতে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হৈছে? হয়, সন্ত ৰামপাল গুৰু মহাৰাজদেৱে আমাক শাস্ত্ৰ অনুকূল সাধনা প্ৰদান কৰে। তেখেতে আমাক অমৰ মন্ত্ৰ দিয়ে, যিটো মন্ত্ৰ সাংকেতিক। সেইটো একমাত্ৰ তেখেতৰ ওচৰতহে আছে। যিটো মন্ত্ৰ ধ্ৰুৱ প্ৰহ্লাদে পাইছিল, মীৰাবায়ে পাইছিল। আপোনালোকে তেখেতৰ সৎসংগ শুনিলে বা ধৰ্মগ্ৰন্থবোৰ অধ্যয়ন কৰিলে নিশ্চয় এই বিষয়ে জানিব পাৰিব। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, সেইসকল দৰ্শকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? আচলতে বাৰ্তানো কি দিম, মই মোৰ ভাই ভনীসকলক, মোৰ পৰম পূজ্য ব্যক্তিসকলক, মোৰ অসমবাসী ৰাইজক মই ক'ব বিচাৰোঁ যে বৰ্তমান বিশ্বত এজনেই তত্ত্বদৰ্শী সন্ত আছে, যিজনে গোটেই পৃথিৱীক, গোটেই বিশ্বক একগোট কৰিব বিচাৰি আছে। তেখেতৰ শ্লোগান এটাই হৈছে যে জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম শিখ খ্ৰীষ্টিয়ান ধৰ্মৰ পৃথক নহয় মৰ্ম। গতিকে আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কোনো ধৰণৰ ভেদাভেদ ৰখা নাই, উচ্চ নীচ ৰখা নাই। তেখেতে গোটেই বিশ্বক একত্ৰিত কৰিব বিচাৰিছে। গতিকে সমাজৰ পৰা নিচা আঁতৰাব বিচাৰিছে, যৌতুকমুক্ত বিবাহ কৰিছে, ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বহুতো ৰোগীক আৰোগ্য কৰাৰ কথা চিন্তা কৰিছে, এখন সুস্থ সুন্দৰ সমাজ গঢ়াৰ কথা চিন্তা কৰিছে। গতিকে আমি যদি তেখেতৰ পৰা দীক্ষা লৈ শাস্ত্ৰ অনুকূল সাধনা কৰোঁ, তেন্তে আমাৰ জীৱনটো সুখৰ হোৱাৰ লগতে আমাৰ সমাজখনো সুন্দৰ হ'ব। গতিকে আপোনালোকলৈ মই কৰজোৰে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে সন্ত গুৰু ৰামপাল মহাৰাজৰ আপোনালোকে সৎসংগ চাওক আৰু তেখেতে যিখিনি গ্ৰন্থ লিখিছে সেইখিনি এবাৰ হ'লেও পঢ়ি চাওক। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৰে হাতে হাতে মোবাইল থাকেই। গতিকে আমি মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজ বুলি যদি লিখি ছাৰ্চ কৰোঁ, তেনেহ'লে আমি তেখেতৰ বিষয়ে সবিশেষ জনাৰ লগতে তেখেতৰ মংগল প্ৰবচনসমূহো চাব পাৰিম। আৰু মংগল প্ৰবচনৰ তলত হালধীয়া শাৰী কিছুমানত তেখেতৰ কণ্টেক্ট নাম্বাৰো দিয়া থাকে। গতিকে সেই কণ্টেক্ট নাম্বাৰত যদি যোগাযোগ কৰোঁ, ওচৰৰ নাম দীক্ষা কেন্দ্ৰলৈ গৈ আমি বিনামূলীয়াভাৱে তেখেতৰ ওচৰত নাম দীক্ষা ল'ব পাৰিম। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।